হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম, ক্লেৰিফিকেশ্যন দিম, ইনফৰ্মেশ্যন শ্বেয়াৰ কৰিম আছাম পুলিচ ছাৰ্ভিচ APS অফিচাৰসকলৰ চেলাৰী, পাৰ্কছ এণ্ড ফেচিলিটিছ আৰু কেৰিয়াৰ প্ৰগ্ৰেশ্যন এজ পাৰ আছাম পুলিচ ছাৰ্ভিচ এমেণ্ডমেণ্ট ৰুলছ। ঠিক আছে, আছাম পুলিচ ছাৰ্ভিচ নিউ এমেণ্ডমেণ্ট ৰুলছৰ মতে তেওঁলোকৰ চেলাৰী, পাৰ্কছ এণ্ড ফেচিলিটিছ আৰু কেৰিয়াৰ প্ৰগ্ৰেশ্যন, প্ৰমোশ্যন কিমানলৈকে হ'ব পাৰে, কিমান বছৰৰ মূৰত হয়, তো সেই গোটেইখিনি বস্তু ডিছকাছ কৰিম আজিৰ ভিডিঅ'টোত। তো আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট অফ অল চেলাৰীৰ পৰা ষ্টাৰ্ট কৰিছোঁ। প্ৰথমতে চেলাৰীটো চাওঁ আমি। এতিয়া আপোনালোকে গম পায় আছাম চিভিল ছাৰ্ভিচ আৰু আছাম পুলিচ ছাৰ্ভিচৰ পে স্কেল আৰু গ্ৰেড পে ইকুইভেলেণ্ট হয়। আগতে পে স্কেলটো একেই আছিলে, কিন্তু গ্ৰেড পে'টো 12,700 আছিলে, এতিয়া 13,300 হ'ল, ইকুইভেলেণ্ট কৰি দিলে আছাম চিভিল ছাৰ্ভিচৰ লগত। তো পে স্কেলটো হ'ল 30,000 to 1,10,000, পে বেণ্ড 4ত পৰে। গ্ৰেড পে 13,300, ইকুইভেলেণ্ট টু আছাম চিভিল ছাৰ্ভিচ। তো এইটো বেচিকলি ক্লাছ 1 গেজেটেড পষ্ট হয়। তাৰপিছত এতিয়া বেচিক পে'টো যদি আমি কেলকুলেট কৰোঁ তেতিয়াহ'লে পে স্কেল 30,000 ল'ম, আটাইকে লোৱাৰ লেভেল পে স্কেলটো, প্লাছ 13,300 গ্ৰেড পে ল'ম, তেতিয়া 43,300। ডিয়াৰনেছ এলাৱেঞ্চ আজিকালি 50% অফ বেচিক পে কৰিলে আপোনালোকৰ 1 জানুৱাৰীৰ পৰা ইফেক্টিভ হয়। এপ্ৰিল মাহৰ পৰা চাগে পাব এমপ্লয়িজখিনিয়ে ষ্টেট গভৰ্ণমেণ্টৰ, আৰু লগতে 1 জানুৱাৰীৰ পৰা বাকীখিনি এৰিয়াৰ হিচাপে পাব। তো ডিয়াৰনেছ এলাৱেঞ্চটো 50% অফ বেচিক পে, মানে 50% অফ 43,300 হ'লে মানে 21,650। হাউচ ৰেণ্ট এলাৱেঞ্চ আছে 10%, 8% আৰু 7% অফ বেচিক পে। 10%টো আপোনালোকৰ গুৱাহাটীৰ নিচিনা মেট্ৰ'পলিছ চিটিত পষ্টিং পালে মানে 10% হয়। 8% হয় যিকোনো ক্লাছ 2 চহৰত, লাইক যোৰহাট, তেজপুৰ, ডিব্ৰুগড় সেইখিনি চহৰত, আৰু 7% অফ বেচিক পে'টো হয় আপোনালোকৰ যোনখিনি ছাব ডিষ্ট্ৰিক্ট থাকিব বা তেনেকুৱা ধৰণৰ অন্যান্য কি বুলি কয় ছাব-আৰ্বছ এৰিয়াবিলাকত 7% অফ বেচিক পে' পাব। তো এতিয়া হাউচ ৰেণ্ট এলাৱেঞ্চটো মই গুৱাহাটীত পষ্টিং পালে মানে মেট্ৰ'পলিটেন চিটিত পষ্টিং পালে মানে 10% যিহেতু পাব, সেই 10% অফ বেচিক পে'টো ধৰিছোঁ। 10% অফ বেচিক পে' হ'লে মানে 10% অফ 43,300 হ'ব 4,330। বাকী 10%টো অকল গুৱাহাটীত পষ্টিং পালে পাব, মই ইয়াতে 10% ধৰিছোঁ। বাকী 8%, 7% অন্যান্য ক্লাছ 2 আৰু ক্লাছ 3 কেটেগৰী চহৰসমূহত পষ্টিং পালে মানে পাব। তাৰপিছত মেডিকেল এলাৱেঞ্চ 600 পাব পাৰ মান্থ। তাৰপিছত গ্ৰছ চেলাৰীটো হ'ব বেচিক পে 43,300 প্লাছ ডিয়াৰনেছ এলাৱেঞ্চ 21,650 প্লাছ হাউচ ৰেণ্ট এলাৱেঞ্চ 4,330 প্লাছ মেডিকেল এলাৱেঞ্চ 600। তো টোটেল হ'ব 69,880 গ্ৰছ চেলাৰী হ'ব আপোনালোকৰ। তাৰপিছত ইয়াতে ডিডাকশ্যন থাকিব নেশ্যনেল পেঞ্চন ছিষ্টেম। তো নেশ্যনেল পেঞ্চন ছিষ্টেমৰ আজিকালি ডিডাকশ্যন হয়, আগৰ নিচিনা ৰেগুলাৰ পেঞ্চন স্কিমটো নাই গভৰ্ণমেণ্টৰ। তো নেশ্যনেল পেঞ্চন ছিষ্টেমত ডিডাকশ্যন হয় 10% অফ বেচিক পে প্লাছ ডিয়াৰনেছ এলাৱেঞ্চ। বেচিক পে প্লাছ ডিয়াৰনেছ এলাৱেঞ্চটো দুইটা যদি যোগ কৰোঁ তেতিয়াহ'লে 64,950 হ'ব। 10% অফ 64,950। বেচিক পে 43,300 প্লাছ 21,650, 64,950। তো 10% অফ 64,950 হ'ব 6,495কে আপোনালোকৰ প্ৰত্যেক মাহে চেলাৰীৰ পৰা নেশ্যনেল পেঞ্চন ছিষ্টেমৰ পৰা ডিডাক্ট কৰা হ'ব। গ্ৰুপ ইঞ্চুৰেঞ্চ স্কিমৰ নামত 400 ৰুপিজ ডিডাক্ট কৰিব। প্ৰফেশ্যনেল টেক্স 208 ৰুপিজ ডিডাক্ট কৰিব, মানে 25,000তকৈ যাৰ চেলাৰী বেছি হয় তেওঁলোকে 208 ৰুপিজ দিব লাগে ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰ। তো জেনেৰেলি গ্ৰেড 3ৰ পৰা গোটেইখিনিকে 208 টকা প্ৰফেশ্যনেল টেক্স প্ৰত্যেক মাহে ডিডাক্ট কৰে। তো টোটেল ডিডাকশ্যনছ হ'ব ইয়াতে NPS-ত 6,495 প্লাছ 400 গ্ৰুপ ইঞ্চুৰেঞ্চ স্কিম প্লাছ প্ৰফেশ্যনেল টেক্স 208, তো 7,103 ৰুপিজ ডিডাকশ্যন হ'ব। আৰু নেট ইন হেণ্ড ষ্টাৰ্টিং চেলাৰী হ'ব, যোনটো আপোনালোকে গ্ৰছ চেলাৰী পাইছিলে 69,880 মাইনাছ টোটেল ডিডাকশ্যন 7,103। তো টোটেল হ'ব ৰুপিজ 62,777 প্লাছ ইয়াতে ট্ৰেভেলিং এলাৱেঞ্চ, ইউনিফৰ্ম এলাৱেঞ্চ, স্পেচিয়েল পে' এইখিনি মই যোগ কৰা নাই, কাৰণ ট্ৰেভেলিং এলাৱেঞ্চ হিচাপে আছাম পুলিচ ছাৰ্ভিচ অফিচাৰসকলে তেওঁলোকে ডিপাৰ্টমেণ্টৰ পৰা গাড়ী পায়, ঠিক আছে, ভেহিকুল পায়। তেওঁলোকক কোৱাৰ্টাৰৰ পৰা বা য'তেই নাথাকক কিয় ৰেচিডেঞ্চৰ পৰা পিক আপ কৰে গাড়ীয়ে, য'তেই নাযায় কিয় গাড়ীখন ল'ব পাৰে। আনলিমিটেড পেট্ৰল, তো এনেকুৱা নহয় যে পেট্ৰলৰ কাৰণে লিমিটেড পেট্ৰল আছে 1,000 টকা দিব, 1,200 টকা দিব, অন্য ডিপাৰ্টমেণ্টৰ নিচিনা নহয়। আনলিমিটেড পেট্ৰল, গাড়ী পাবই, কাৰ পাবই। আৰু লগতে ইউনিফৰ্ম এলাৱেঞ্চটো বি প্ৰত্যেক মাহে নাপায়, কিবা এটা তেনেকুৱা ছিষ্টেম আছে, 3 মাহৰ মূৰত নে 6 মাহৰ মূৰত তেনেকুৱা কিবা আছে, বা এবছৰৰ মূৰত, সেইটো বস্তু মই ভালকৈ নাজানো, সেইটো কাৰণে ইউনিফৰ্ম এলাৱেঞ্চটো ইয়াতে এড কৰা নাই, মই জাষ্ট প্লাছ কৰি গৈছোঁ। আৰু স্পেচিয়েল পে' এটা থাকিব। স্পেচিয়েল পে' মানে কি, বেচিকলি আপোনালোকৰ এতিয়া ধৰক ইলেকশ্যন ডিউটি আহিছে বা তেনেকুৱা ধৰণৰ VIP ডিউটি বা VVIP ডিউটিৰ ক্ষেত্ৰত, বা কোনোবা ইয়াতে চেলিব্ৰিটি আহিছে, তো তাত যদি কিবা ডিউটি পৰে, বা এতিয়া স্পেচিয়েল ডিউটি হিচাপে আপোনালোকৰ অম্বুবাচী মেলাকো ক'ব পাৰি।
তো তেনেকুৱা ধৰণৰ স্পেচিয়েল ডিউটিৰ ক্ষেত্ৰত স্পেচিয়েল পে' পায়, কিছুমান স্পেচিয়েল এলাৱেঞ্চেছ পায় অভাৰ টাইম বা তেনেকুৱা ধৰণৰ স্পেচিয়েল ডিউটি থাকিলে মানে। তো সেইখিনি বস্তু ইয়াতে এড হ'ব যদিহে সেইটো মাহত কিবা এনেকুৱা স্পেচিয়েল ডিউটি পৰে বা ইউনিফৰ্ম এলাৱেঞ্চ থাকে। ট্ৰেভেলিং এলাৱেঞ্চটোতো মই ক'লোৱে তেনেকুৱা থাকে, আৰু কিবা অন্যান্য যদি থাকে ইয়াৰ লগত এড হ'ব। তো নেট ইন এণ্ড ষ্টাৰ্টিং চেলাৰীটো হ'ব 62,777 ৰুপিজ আপোনালোকৰ মিনিমাম বেংক একাউণ্টত সোমাব এজ এ জুনিয়ৰ গ্ৰেড আছাম পুলিচ ছাৰ্ভিচ অফিচাৰ, আৰু এইটো প্ৰভিজন পিৰিয়ডত আছে। তাৰপিছত আপোনালোকে প্ৰমোশ্যন পাই গ'লে চেলাৰী বাঢ়িব, আৰু প্ৰত্যেক বছৰে ইনক্ৰিমেণ্টটো হয়। তো তেনেকৈ চেলাৰী বাঢ়িব। এইটো নহয় যে এইটো চেলাৰী পাই আপোনালোকে একদম ৰিটায়াৰ হৈ যাব, তেনেকুৱা নহয়, সেইটো ভুল কনচেপ্ট নাৰাখিব। এইটো ষ্টাৰ্টিং চেলাৰী প্ৰভিজন পিৰিয়ডত ট্ৰেইনিং পাছ কৰাৰ পিছত, আৰু ট্ৰেইনিঙৰ ক্ষেত্ৰত আপোনালোকৰ ট্ৰেইনিঙৰ সময়ছোৱাত কিছুমান এলাৱেঞ্চেছ এড নহয়, কিন্তু ট্ৰেইনিঙৰ পিছত এই গোটেইখিনি এলাৱেঞ্চেছ এড হৈ যায় ইয়াতে। তো এইটো হৈ গ'ল 62,777 প্লাছ বাকী এলাৱেঞ্চেছবিলাক, আৰু এটা এলাৱেঞ্চেছ ইয়াতে যোগ হ'ব। তো গোটেইখিনি মিলাই পেলাই তো মিনিমাম 62,777, কিন্তু তাতকৈ বেছি হ'ব পাৰে ইন হেণ্ড চেলাৰী, ষ্টাৰ্টিং ইন হেণ্ড চেলাৰী অফ এন APS অফিচাৰ জুনিয়ৰ গ্ৰেড প্ৰভিজনাৰী অফিচাৰৰ চেলাৰী। ঠিক আছে, তো এইটো হৈ গ'ল চেলাৰী। এতিয়া হৈ গ'ল পাৰ্কছ এণ্ড ফেচিলিটিছৰ ওপৰত ডিছকাছ কৰোঁ। তো ইয়াতে লিখিছে এন APS অফিচাৰ এনজয়ছ আ লট অফ প্ৰেষ্টিজ এণ্ড পাৱাৰ ইন দি ছ'চাইটি ইন দি কোৰ্চ অফ ফুলফিলিং হিজাৰ ডিপাৰ্টমেণ্টেল অব্লিগেশ্যনছ। সম অফ দি পাৰ্কছ এণ্ড ফেচিলিটিজ প্ৰভাইডেড বাই দি আছাম গভৰ্ণমেণ্ট টু দি APS অফিচাৰ্ছ আৰ এজ ফ'ল'জ। ঠিক আছে, এজন আছাম পুলিচ ছাৰ্ভিচ অফিচাৰে বহুতখিনি প্ৰেষ্টিজ আৰু পাৱাৰ ছ'চাইটিত এনজয় কৰে তেওঁলোকৰ ডিউটি বা অব্লিগেশ্যনছখিনি ফুলফিলমেণ্ট কৰাৰ ক্ষেত্ৰত। আৰু ইয়াতে যোনখিনি চম পাৰ্কছ এণ্ড ফেচিলিটিছবিলাক আছে, অফিচিয়েল ৰেচিডেণ্ট পায়, লাইক কোৱাৰ্টাৰ বাংলো। ঠিক আছে, তো এতিয়া আপোনালোকে জুনিয়ৰ গ্ৰেড অফিচাৰ হিচাপে যেতিয়া জইন কৰিব আছাম পুলিচ ছাৰ্ভিচত, তেতিয়া আপোনালোকে বাংলো নাপায়, কিন্তু কোৱাৰ্টাৰ পাব। কোৱাৰ্টাৰ এলট হয়, আৰু কোৱাৰ্টাৰ নাপালে মানে তেনেকুৱা ধৰণৰ গভৰ্ণমেণ্টে কিবা ৰেচিডেঞ্চ দিব পাৰে। আৰু ছাব ডিভিজনৰ পুলিচ অফিচাৰ SDPO যদি হয়, তেতিয়াও আপোনালোকে এটা বাংলো নিচিনাই পায়। কোৱাৰ্টাৰ বুলি নকওঁ, তাতে বাংলো নিচিনাই পায়, কাৰণ SDPOজন এই ছাব ডিভিজনৰ কি বুলি কয় আটাইতকৈ হাইয়েষ্ট ৰেংকিং পুলিচ অফিচাৰ থাকে। কিন্তু কথাটো হ'ল যে আজিকালিতো ছাব ডিভিজনবিলাক আছে, কিন্তু ছাব ডিষ্ট্ৰিক্টো হৈ গ'ল। তো ছাব ডিভিজনবিলাক ছাব ডিষ্ট্ৰিক্টৰ লগত মাৰ্জ হ'ল, এতিয়া অলপ বেলেগ হ'ব বস্তুখিনি। আৰু অফিচিয়েল ভেহিকুল পাব ড্ৰাইভাৰৰ সৈতে, পাৰ্চনেল ছিকিউৰিটি অফিচাৰ PSO পাব, বডিগাৰ্ডছ পাব, এস্কৰ্টছ পাব। PSO এজন থাকেই, ডেপুটি চুপ্ৰিণ্টেণ্ডেণ্ট অফ পুলিচ হিচাপে আপোনালোকে আছাম পুলিচ ছাৰ্ভিচ অফিচাৰ। মানে এতিয়া মই ষ্টাৰ্টিঙৰ কথা কৈছোঁ, পিছলৈ গৈ পেলাইতো বডিগাৰ্ডছ থাকিব, এস্কৰ্টছ থাকিব, বহুতখিনি থাকিব। আৰু লগতে অফিচিয়েল ডিউটিত যেতিয়া যাব তেতিয়াহ'লে আপোনালোকৰ এস্কৰ্টছ থাকিব, বডিগাৰ্ডছ থাকিব, সেইখিনি বস্তু থাকে। পুলিচৰ মেন পাৱাৰৰ প্ৰব্লেম নাই, তো পুলিচৰ যিমান ইচ্ছা সিমান মেন পাৱাৰ ইউজ কৰিব পাৰে, কাৰণ তেওঁলোকৰ ওচৰত এভেইলেবল মেন পাৱাৰ থাকে। কিন্তু বাকীবিলাক ছাৰ্ভিচ কেডাৰত এভেইলেবল মেন পাৱাৰ নাথাকে, কিন্তু পুলিচৰ ওচৰত যিহেতু এভেইলেবল মেন পাৱাৰ থাকে ডিষ্ট্ৰিক্টখনত, তো তেওঁলোকে এইখিনি বস্তু পায়। হোমগাৰ্ডছ, কুক, মেড, হাউচকিপিং এণ্ড কেয়াৰটেকাৰ সেইখিনিতো পাবই সুবিধা। তো জেনেৰেলি ষ্টাৰ্টিঙত আপোনালোকে জাষ্ট কুক, মেড, হাউচকিপিং তেনেকুৱা ধৰণৰ এজন ষ্টাফ পাব পাৰে, 2-এজন লগত থাকিব পাৰে মানুহ, কিন্তু ভৱিষ্যতলৈ গৈ পেলাই বহুতখিনি পায়গৈ। যেতিয়া আপোনালোকে হায়াৰ ৰেংকিঙত SP লেভেলৰ ৰেংক পাই যায়গৈ 15 বছৰ চাকৰি কৰাৰ পিছত, SP হ'লেগৈ, চুপ্ৰিণ্টেণ্ডেণ্ট অফ পুলিচ হ'লেতো আপোনালোকৰ নিজৰ বাংলোৰ কেম্পাছতে এৰাউণ্ড 20জন মানুহে পাব তেনেকুৱা ধৰণৰ গোটেই এটা প্লাটুন থাকিব ছিকিউৰিটিৰ। ঠিক আছে, তো সেইখিনি বস্তু থাকিব। বাকী কুক, মেড, হাউচকিপিং, কেয়াৰটেকাৰ সেইখিনি থাকিবই, গাৰ্ডেনাৰ সেইখিনি বহুতখিনি ফেচিলিটিছ পায় তেওঁলোকে। বাৰ্বাৰ ফৰ হেয়াৰ কাটিং, তো হেয়াৰ কাটিঙৰ কাৰণেও বাৰ্বাৰ আহি যাব, তেনেকুৱা পুলিচৰ নিজৰ বাৰ্বাৰ থাকে। তো তেওঁলোকৰ যেতিয়া আপোনালোকৰ কাটিব হয়, আপোনালোকৰ ৰেচিডেঞ্চত আহি পেলাই বাৰ্বাৰে কাটিব পাৰিব চুলি। তো কাৰণ পুলিচবিলাকে নিজকে ট্ৰিম কৰি থাকিব লাগে, লাইক দাড়িয়ে হওক বা চুলিয়ে হওক, বিয়েৰ্ডে হওক বা হেয়াৰে হওক। কাৰণ বিয়েৰ্ড ৰাখিব নোৱাৰে পুলিচবিলাকে, জাষ্ট মুষ্টিচি ৰাখিব লাগে, মুচ ৰাখিব পাৰে, বিয়েৰ্ড ৰাখিব নোৱাৰে। ফ্ৰী ট্ৰেভেলিং থাকে ট্ৰেইন আৰু এয়াৰত। তো ট্ৰেইনততো ফ্ৰী ট্ৰেভেলিং থাকিবই ফাৰ্ষ্ট ক্লাছত, কিন্তু পিছলৈ গৈ পেলাই যেতিয়া আপোনালোকে চুপ্ৰিণ্টেণ্ডেণ্ট অফ পুলিচ ৰেংক পাইগৈ বা ছিনিয়ৰ গ্ৰেড 2 পাইগৈ, তেতিয়াহ'লে আপোনালোকে ফাৰ্ষ্ট ক্লাছ টিকেটো পাই যাব এয়াৰত। তেনেকুৱা ধৰণৰ থাকে, আৰু এতিয়াও এয়াৰত থাকে, কিছুমান ৰিইম্বাৰ্চমেণ্ট হয় বা কিবা তেনেকুৱা ধৰণৰ ফেচিলিটিছ থাকে। তো সেইখিনি বস্তু ডিপাৰ্টমেণ্টেলি কিবা কিবি থাকে, আৰু তথাপিতো মই ইয়াতে উল্লেখ কৰি দিছোঁ। আৰু আপোনালোকে তাৰ উপৰি এক্সেছ পাব ডিষ্ট্ৰিক্ট চাৰ্কিট হাউচবিলাক, পুলিচ গেষ্ট হাউচ, গভৰ্ণমেণ্ট গেষ্ট হাউচ, আছাম হাউচ বা আছাম ভৱন উইদিন এণ্ড আউটছাইড দি ষ্টেট অফ আছাম। ঠিক আছে, তো আপোনালোকে এইখিনি ফেচিলিটিছো পাব। ডিষ্ট্ৰিক্ট চাৰ্কিট হাউচ, পুলিচ গেষ্ট হাউচত আপোনালোকে ক'ৰবাত ট্ৰেভেল কৰিলে, অসমেই হওক বা অসমৰ বাহিৰতো আপোনালোকে এইখিনি ফেচিলিটিছ পাব। আৰু ইয়াতে নোট এটা দি দিছোঁ, নোটটোত দেখিছে এন APS অফিচাৰ গেটছ মোৰ ফেচিলিটিজ ফ্ৰম ইজ জুনিয়ৰ গ্ৰেড দেন এনি আদাৰ ছাৰ্ভিচেছ আণ্ডাৰ দি ষ্টেট গভৰ্ণমেণ্ট হুইচ ইজ ইভেন ফাৰ মোৰ এণ্ড বেটাৰ দেন দি ACS কেডাৰ। তো ইয়াতে কৈছে আছাম পুলিচ ছাৰ্ভিচ অফিচাৰে বহুতখিনি ফেচিলিটিছ পায় তেওঁলোকৰ জুনিয়ৰ গ্ৰেডৰ পায়, যোনখিনি ফেচিলিটিছ বেলেগ ছাৰ্ভিচ কেডাৰত ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰত বা অন্য ইভেন আছাম চিভিল ছাৰ্ভিচ কেডাৰৰ অফিচাৰসকলেও ইমানখিনি নাপায়। কাৰণ আছাম চিভিল ছাৰ্ভিচৰ ওচৰতো মেন পাৱাৰ লিমিটেড থাকে, তো তেওঁলোকৰ নিজৰ মেন পাৱাৰটো নাথাকে অফিচিয়েলি, অকল পুলিচ প্ৰটেকশ্যনবিলাক পুলিচ ডিপাৰ্টমেণ্টে প্ৰভাইড কৰিবলগীয়া হয়
হয় বা হোম ডিপাৰ্টমেণ্টে কৰে তো সেইটো কাৰণে তেওঁলোকৰ ওচৰত ছাফিচিয়েণ্ট মেন পাৱাৰ নাথাকে সকলো বস্তু তেওঁলোকে ইউজ কৰিব পৰা নাযায় তো কিন্তু আছাম পুলিচ ছাৰ্ভিচ অফিচাৰৰ ওচৰত ছাফিচিয়েণ্ট মেন পাৱাৰ থাকে তো তেওঁলোকে বহুতখিনি মেন পাৱাৰ ইউজ কৰিব পাৰে ইয়াতে এতিয়া আহি গ'ল কেৰিয়াৰ প্ৰগ্ৰেশ্যন ঠিক আছে কেৰিয়াৰ প্ৰগ্ৰেশ্যনত আগতে অলপ চেঞ্জেছ আছিলে আপোনালোকে আছাম পুলিচ ছাৰ্ভিচ অফিচাৰ হিচাপে জইন কৰি হায়েষ্ট চুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচলৈকে যাব পাৰে কিন্তু যেতিয়া ইণ্ডিয়ান পুলিচ ছাৰ্ভিচলৈ আপোনালোকৰ ইণ্ডাকশ্যন হয় বা প্ৰমোশ্যন হয় তেতিয়াহ'লে ইণ্ডিয়ান পুলিচ ছাৰ্ভিচ হিচাপেও আপোনালোকে লাষ্টত গৈ পেলাই ডেপুটি চুপাৰিণ্টেণ্ডেণ্ট অফ ডেপুটি ইন্সপেক্টৰ জেনেৰেল পুলিচ DIGP হ'ব পাৰে DIG হ'ব পাৰিছিলে কিন্তু এতিয়া তাতকৈ আৰু এটা ওপৰত IGP হ'বগৈ পাৰে তো ইয়াতে লাষ্টৰ ফালৰ পৰা মই আৰম্ভ কৰিছোঁ নোট এটা দিয়া আছে The All India Service Act of 1951 specifies that senior posts not exceeding 33% of and 1/3 in the IAS, IPS and IFS are required to be filled in by promotion of officers employed in the state services ঠিক আছে তো যোনটো ইণ্ডিয়ান অল ইণ্ডিয়া ছাৰ্ভিচেছ এক্ট 1951 আছিলে তো যোনখিনি ছিনিয়ৰ পোষ্ট আছে 1/3 বা 33% IAS, IPS আৰু IFSত ষ্টেট ছাৰ্ভিচেছৰ পৰা প্ৰমোশ্যন পাই পেলাই এইখিনি ফিল কৰিব পাৰিব 33% পোষ্ট বা 1/3 মানে ধৰক এতিয়া যদি অসমত যদি IPSৰ ষ্ট্ৰেংথ যদি 100জন থাকে তাৰে 33জন আছাম পুলিচ ছাৰ্ভিচ কেডাৰৰ পৰা প্ৰমোশ্যন দি পেলাই IPSলৈকে নিব পাৰিব আৰু ইয়াতে প্ৰথমটো হৈ গ'ল ডেপুটি চুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ হিচাপে আপোনালোকে জইন কৰিব জুনিয়ৰ গ্ৰেডত বা কোনোবা যদি বেটেলিয়নত পায় বা ধৰক তেনেকুৱা ধৰণৰ কিবা ট্ৰেইনিং স্কুলত পায় তেতিয়াহ'লে এছিষ্টেণ্ট কামাণ্ডেণ্ট পজিশ্যনটো দিয়া হয় আপোনালোকক ডেপুটি চুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ বা এছিষ্টেণ্ট কামাণ্ডেণ্ট জুনিয়ৰ গ্ৰেড তাৰপিছত আপোনালোকে যেতিয়া এইটো প্ৰভিজন পিৰিয়ডত কৈছোঁ প্ৰথমটো তাৰপিছত প্ৰভিজন পিৰিয়ড যেতিয়া ক্লিয়াৰ কৰিব যেতিয়া আপোনালোকৰ ছ'লজাৰ 3টা ষ্টাৰ আহি যাব প্ৰথমতে আপোনালোকক এটা ষ্টাৰ প্ৰভাইড কৰা হয় প্ৰভিজন পিৰিয়ডৰ 3 নম্বৰ বছৰটোত আপোনালোকে 3টা ষ্টাৰ পায় এনে IPSবিলাকক ছেকেণ্ড ইয়েৰত 2টা ষ্টাৰ লগাব দিয়ে কিন্তু APSবিলাকে 2টা ষ্টাৰ নলগায় ডাইৰেক্ট 3টা ষ্টাৰ লগাই দিয়ে থাৰ্ড ইয়েৰত তো 3টা ষ্টাৰ যেতিয়া আপোনালোকে পাব থাৰ্ড ইয়েৰত আপোনালোকৰ প্ৰভিজন পিৰিয়ড শেষ হৈ যাব প্ৰভিজন পিৰিয়ড শেষ হোৱাৰ পিছত থাৰ্ড ইয়েৰত আপোনালোকক ডেপুটি চুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ ছিনিয়ৰ গ্ৰেড বুলি ক'ব প্ৰথমতে জুনিয়ৰ গ্ৰেড থাকে তাৰপিছত ছিনিয়ৰ গ্ৰেড হয়গৈ বা ছাব ডিভিজনেল পুলিচ অফিচাৰ SDPO বা এছিষ্টেণ্ট কামাণ্ডেণ্ট অফ পুলিচ ACP বা এছিষ্টেণ্ট কামাণ্ডেণ্ট এনেকুৱা ধৰণৰ ৰেংক পায় এতিয়া ডেপুটি চুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ ছিনিয়ৰ গ্ৰেড হ'লে মানে আপোনালোকে ডিষ্ট্ৰিক্টবিলাকত পষ্টিং পাব মানে ডিষ্ট্ৰিক্টৰ সদৰ জেগাবিলাকত বা ছাব ডিভিজনেল পুলিচ অফিচাৰ হিচাপে ছাব ডিভিজনত আৰু এছিষ্টেণ্ট কমিশ্যনাৰ পুলিচ ACP হিচাপে আপোনালোকে কি বুলি কয় গুৱাহাটী মেট্ৰ'পলিছ এৰিয়াত ACP বুলি কোৱা হয় তাতে এজন এটা এৰিয়াত ACP থাকে এছিষ্টেণ্ট কমিশ্যনাৰ পুলিচ বা এছিষ্টেণ্ট কামাণ্ডেণ্ট মই ক'লোৱে বেটেলিয়ন বা তেনেকুৱা ট্ৰেইনিং স্কুলবিলাক দেৰগাঁও পুলিচ ট্ৰেইনিং কলেজ বা নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমি তো সেইখিনিত পষ্টিং পালে মানে এছিষ্টেণ্ট কামাণ্ডেণ্ট হিচাপে পাব নহয় বা যোনখিনি বেটেলিয়ন থাকে তাতে এছিষ্টেণ্ট কামাণ্ডেণ্ট ৰেংকটো দিয়ে তাৰপিছত আপুনি ডেপুটি চুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ হিচাপে আপোনালোকে এৰাউণ্ড 7 ইয়াৰ্ছ বা থাৰ্ড ইয়েৰত আপোনালোকে ডেপুটি চুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ ছিনিয়ৰ গ্ৰেড পাই যায় ছিনিয়ৰ গ্ৰেডৰ পিছত আপোনালোকে এৰাউণ্ড 7 বছৰমান চাকৰি কৰাৰ পিছত এডিশ্যনেল চুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ ৰেংকটো পাব এডিশ্যনেল SP হয় বা ডেপুটি কমিশ্যনাৰ পুলিচ বুলি কোৱা হয় DCP বুলিও কোৱা হয় বা ডেপুটি কামাণ্ডেণ্ট বুলিও কোৱা হয় তো এডিশ্যনেল চুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ এডিশ্যনেল SP বা ডেপুটি কমিশ্যনাৰ পুলিচ DCP বা ডেপুটি কামাণ্ডেণ্ট বুলি কোৱা হয় তো আপোনালোকে এই পষ্টটো আপোনালোকে এৰাউণ্ড 7.5 বছৰমান চাকৰি কৰাৰ পিছত 7 বছৰৰ পৰা 7.5 বছৰমান চাকৰি কৰাৰ পিছত এডিশ্যনেল চুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ হিচাপে পাব প্ৰমোশ্যন বা ডেপুটি কমিশ্যনাৰ পুলিচ যদি গুৱাহাটীত পষ্টিং হয় ডেপুটি কমিশ্যনাৰ পুলিচ বা ডেপুটি কামাণ্ডেণ্ট ক'লোৱে বেটেলিয়ন বা ট্ৰেইনিং স্কুলবিলাকত পষ্টিং পালে মানে তাৰপিছত আপোনালোকে 15 বছৰ 15-16 ইয়াৰ্ছমান চাকৰি কৰাৰ পিছত চুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ পাব কাৰণ যোনটো 2003 বেটছৰ অফিচাৰ্ছখিনি আছিলে 2003 বেটছৰ অফিচাৰ্ছখিনিৰ 2019ত চুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ পালে 2003 বেটছৰ যোনখিনি আছাম পুলিচ ছাৰ্ভিচ অফিচাৰ আছিলে তেওঁলোকে 2019ত চুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ পাইছিলে বহুতখিনি প্ৰমোশ্যন হৈছিলে তো তেনেকৈ চুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ হ'বলৈ আপোনালোকে এৰাউণ্ড 15-16 ইয়াৰ্ছ চাকৰি কৰাৰ পিছত SP হ'বগৈ পাৰিব বা ইয়াতে আছাম চিভিল ছাৰ্ভিচতকৈ কিন্তু কেৰিয়াৰ প্ৰগ্ৰেশ্যনটো ফাষ্ট হয় তো ইয়াতে চুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ বা ডেপুটি কমিশ্যনাৰ পুলিচ এডিশ্যনেল SPক যোনটো কৈছিলে ডেপুটি কমিশ্যনাৰ পুলিচ SP হ'লেও আপোনালোকে ডেপুটি কমিশ্যনাৰ পুলিচে পাব যদি গুৱাহাটীত পষ্টিং হয় বা কামাণ্ডেণ্ট বা প্ৰিন্সিপাল হ'ব পাৰিব যিকোনো ট্ৰেইনিং স্কুলত বা বেটেলিয়নবিলাকৰ কামাণ্ডেণ্ট বা প্ৰিন্সিপাল হ'ব পাৰিব চুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ হৈ থাকোঁতে তাৰপিছত যেতিয়া আপোনালোকে এইটো প্ৰথমটো APS জুনিয়ৰ গ্ৰেড APS ছিনিয়ৰ গ্ৰেড তাৰপিছত ছিনিয়ৰ গ্ৰেড 1 এডিশ্যনেল চুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ তাৰপিছত ছিনিয়ৰ গ্ৰেড 2 পালে মানে চুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ তাৰপিছত যেতিয়া ছিলেকশ্যন গ্ৰেড পাব তেতিয়া আপোনালোকক ছিলেকশ্যন গ্ৰেড মানে ইণ্ডিয়ান পুলিচ ছাৰ্ভিচলৈ যেতিয়া আপোনালোকে প্ৰমোশ্যন পাব ইণ্ডিয়ান পুলিচ ছাৰ্ভিচলৈ প্ৰমোশ্যন পাবৰ কাৰণে আপোনালোকে এনেই জেনেৰেলটো 8 ইয়াৰ্ছমান চাকৰি কৰি মানে কোৱালিফাইড হৈ যায় কিন্তু আজিকালি অলপ টাইম লাগে এতিয়া ধৰক অলপ টাইম লাগিলেও কিন্তু আপোনালোকৰ বছৰটো কিন্তু এই বহুত আগৰ পৰাই ধৰা হয় এতিয়া ছাপ'জ বহুতখিনি এক্সাম্পলছ আছে ইণ্ডিয়ান পুলিচ ছাৰ্ভিচ অফিচাৰ লাইক নিতুল
গগৈ 1992 বেচৰ আছাম পুলিচ ছাৰ্ভিচ অফিচাৰ আছিল। তেওঁ 2007ত ইণ্ডিয়ান পুলিচ ছাৰ্ভিচলৈ প্ৰমোশ্যন পাইছিলে আৰু এতিয়া লাষ্টত ইনস্পেক্টৰ জেনেৰেল অফ পুলিচ হৈ পেলাই আই থিংক ৰিটায়াৰ হ'ল তেওঁ ৰিচেণ্টলি। তো ইনস্পেক্টৰ জেনেৰেল অফ পুলিচ হৈ পেলাই ৰিটায়াৰ হৈছে। তো ঠিক তেনেকৈ এতিয়া যোনজন পাৰ্থ সাৰথী মহন্ত আছে তেওঁ আই থিংক 1994 নে 1995 বেটছৰ অফিচাৰ হয়। তো তেওঁ ৰিচেণ্টলি ইনস্পেক্টৰ জেনেৰেল অফ পুলিচ হৈছে, ল' এণ্ড অৰ্ডাৰ IGP ল' এণ্ড অৰ্ডাৰ তেনেকুৱা ধৰণৰ কিবা এটা ৰেংক পাইছে। তো তেওঁ আছাম পুলিচ ছাৰ্ভিচ কেডাৰে আছিলে 1994 নে 1995 বেটছৰ। তো তেওঁ ৰিচেণ্টলি প্ৰমোশ্যন পাইছে। তো এৰাউণ্ড প্ৰমোশ্যনবিলাক আপোনালোকে দেখিছে 29 ইয়াৰ্ছমান চাকৰি কৰাৰ পিছতে তেওঁলোকে 29-30 ইয়াৰ্ছমান চাকৰি কৰাৰ পিছতে তেওঁলোকে ইনস্পেক্টৰ জেনেৰেল অফ পুলিচলৈকে প্ৰমোশ্যন পাইছে। তো সেইটো পাবৰ কাৰণে আপোনালোকে ইণ্ডিয়ান পুলিচ ছাৰ্ভিচ কেডাৰলৈ প্ৰমোশ্যন পাব লাগিব। মই ক'লোৱে 33% অফিচাৰক ইণ্ডিয়ান পুলিচ ছাৰ্ভিচ কেডাৰলৈ প্ৰমোশ্যন দিয়ে ইয়াতে ষ্টেটত। তো 33% বা বেচ বাই বেচ তেনেকৈ গৈ থাকে। কাৰোবাৰ এবছৰ 1.5 বছৰ লেট হ'ব পাৰে, কিন্তু তেনেকৈ যায়গৈ আৰু ওপৰলৈ। তো এছিষ্টেণ্ট ইনস্পেক্টৰ জেনেৰেল পুলিচ AIGP বা ছিনিয়ৰ ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ বা জইণ্ট কমিশ্যনাৰ পুলিচ এইকেইটা ৰেংক আপোনালোকে পাব পাৰে। জইণ্ট কমিশ্যনাৰ পুলিচটো গুৱাহাটী মেট্ৰ'পলিছ এৰিয়াত পাব। ছিনিয়ৰ ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ হিচাপে আপোনালোকে ডিষ্ট্ৰিক্টবিলাকতে পষ্টিং পাব বা আৰু এছিষ্টেণ্ট ইনস্পেক্টৰ জেনেৰেল অফ পুলিচ হিচাপে আপোনালোকে যিকোনো ডিষ্ট্ৰিক্ট মানে ষ্টেটৰ যিকোনো পুলিচ ডিপাৰ্টমেণ্টৰ পুলিচ ব্ৰাঞ্চত আপোনালোকে AIGP ৰেংকটো পাব, যিকোনো এটা স্পেচিয়েলাইজ এজেঞ্চিৰ আণ্ডাৰত। আৰু ইয়াতে মই আৰু এটা কথা কৈছোঁ, এডিশ্যনেল ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচৰ নেশ্যনেল এমব্লেমটো থাকে শ্ব'লজাৰত, তাৰপিছত ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচৰ এমব্লেম আৰু ষ্টাৰ থাকে। এছিষ্টেণ্ট ইনস্পেক্টৰ জেনেৰেল পুলিচ বা ছিনিয়ৰ ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ বা জইণ্ট কমিশ্যনাৰ পুলিচত আপোনালোকৰ 2টা ষ্টাৰ আৰু এমব্লেমটো আহি যায়। আৰু লগতে আপোনালোকৰ কলাৰটো 2ডাল কি বোলে ইনষ্টিগনিয়া 2ডাল এড হৈ যায়। তেনেকৈ ইনষ্টিগনিয়া এই এছিষ্টেণ্ট ইনস্পেক্টৰ জেনেৰেল পুলিচৰ পৰাই এড হৈ যায়। এইটো ৰেড কালাৰ দিছোঁ মানে এইটো আপোনালোকে চিলেকশ্যন গ্ৰেড পাব লাগিব। ইণ্ডিয়ান পুলিচ ছাৰ্ভিচলৈকে প্ৰমোশ্যন পালে মানে এইকেইটা ৰেংক পাব। তাৰপিছত ডেপুটি ইনস্পেক্টৰ জেনেৰেল পুলিচ DIGP বা জইণ্ট কমিশ্যনাৰ পুলিচ পাব যদি গুৱাহাটীত পষ্টিং হয়, বা ডেপুটি DIGP পাব যদিহে আপোনালোকৰ ডিষ্ট্ৰিক্টবিলাকত বা আপাৰ আছাম ডিভিজন, চেণ্ট্ৰেল আছাম ডিভিজন বা লোৱাৰ আছাম ডিভিজনত তেনেকৈ আপোনালোকে DIGP হ'ব পাৰিব। DIGP বা জইণ্ট কমিশ্যনাৰ পুলিচ। তো DIGP হ'লে মানে আপোনালোকৰ শ্ব'লজাৰত কি বুলি কয় শ্বৰ্ট 2ডাল আহি যায় আৰু লগতে ষ্টাৰ এটা আহি যায়। 3টা ষ্টাৰ আৰু এমব্লেম আহি যায়। ডেপুটি ইনস্পেক্টৰ জেনেৰেল অফ পুলিচত 3টা ষ্টাৰ আহি যায় আৰু এটা এমব্লেম থাকিব। তাৰপিছত আপোনালোকে লাষ্ট যোনটো আছাম পুলিচ ছাৰ্ভিচৰ পৰা প্ৰমোশ্যন পাই পেলাই IPS হোৱাৰ পিছত যোনটো লাষ্ট ৰেংক পাব সেইটো ইনস্পেক্টৰ জেনেৰেল অফ পুলিচ। ইয়াৰ পিছতে এডিশ্যনেল ডাইৰেক্টৰ অফ পুলিচ বা ডাইৰেক্টৰ অফ পুলিচ থাকে। সেইকেইটা ৰেংক ইণ্ডিয়ান পুলিচ ছাৰ্ভিচলৈকে ৰিজাৰ্ভ থাকে। আছাম পুলিচ ছাৰ্ভিচৰ পৰা সিমানটো হ'বগৈ নোৱাৰে। বহুত আগতে পাৰিছিলে, কিন্তু আজিকালি ছাৰ্ভিচ ৰুলছ বহুতখিনি চেঞ্জেছ হ'ল। তো আজিকালি এইটো দিব পৰা নাযায় কাৰণ ইণ্ডিয়ান পুলিচ ছাৰ্ভিচ অফিচাৰখিনি থাকে। তো ইনস্পেক্টৰ জেনেৰেল অফ পুলিচ, IGP বা এডিশ্যনেল কমিশ্যনাৰ পুলিচ, এডিশ্যনেল CP সেইটো ৰেংক পাব পাৰে। তো ইনস্পেক্টৰ জেনেৰেল অফ পুলিচ পালে মানে আপোনালোকৰ শ্ব'লজাৰত শ্বৰ্ট এডাল থাকে আৰু শ্বৰ্ট 2ডাল থাকে আৰু লগতে আপোনালোকৰ তাতে এটা ষ্টাৰ আহি যায়, এড হৈ যায়। তো IGP লৈকে আপোনালোকে হাইষ্ট ৰেংক পাব পাৰে আছাম পুলিচ ছাৰ্ভিচ অফিচাৰৰ পৰা প্ৰমোশ্যন পাই পেলাই। তো এইখিনি আছিলে কেৰিয়াৰ প্ৰগ্ৰেশ্যন, পাৰ্কছ এণ্ড ফেচিলিটিছ আৰু চেলাৰী। মই গোটেইখিনি ডিটেইলছত দি দিলোঁ। আই হোপ আপোনালোকে গম পালে। আৰু লগতে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত প্লে'লিষ্ট 3খন দিয়া আছে, আছাম চিভিল ছাৰ্ভিচ, আছাম পুলিচ ছাৰ্ভিচ আৰু APSC এলাইড ছাৰ্ভিচেছ। তো সেইকেইখন প্লে'লিষ্ট চেক কৰিলে মানে অন্য ছাৰ্ভিচেছবিলাকৰ বিষয়ে বাকী অন্য ইনফৰ্মেশ্যনখিনি পাই যাব। আৰু লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম আইকো বুলি। সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে শ্বেয়াৰ কৰিছোঁ। আপোনালোকে সেইটো চেনেলত ছাবস্ক্ৰাইব কৰিব পাৰিব, যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায়। বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব। লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে, ডাউট থাকে, মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। বাকী আপোনালোকে অন্য এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে যদি লাইক APSC CDPO, APSC মটৰ ভেহিকল ইনস্পেক্টৰ, APSC কম্পিউটাৰ অপাৰেটৰ, আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট, আছাম পুলিচ, লগতে উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্ট। তো সেইখিনি কোৰ্চৰ ডিটেইলছটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন দি দিছোঁ। কোনোবা যদি এই কোৰ্চবিলাকৰ প্ৰতি ইণ্টাৰেষ্টেড তেতিয়াহ'লে তাতে দিয়া হোৱাটছএপ নাম্বাৰটো মোক মেছেজ কৰি জনাওক কোনটো কোৰ্চ লাগে। আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টৰ কোৰ্চো এভেইলেবল আছে। হোৱাটছএপত আপোনালোকে মেছেজ কৰি জনাওক কোনটো কোৰ্চ লাগে, মই কোৰ্চটোৰ ডিটেইলছ দি দিম আৰু লগতে আপোনালোকে পে'মেণ্ট লিংক দি দিম। পে'মেণ্ট কৰাৰ লগে লগে আপোনাৰ কোৰ্চটোৰ গোটেইখিনি PDF ফৰ্মেটত পাই যাব। MCQ বেছ আছে, গোটেই ফুল কোৰ্চ এভেইলেবল আছে। তো এইকেইটা কোৰ্চ আপোনালোকে ল'ব পাৰে। এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক কোৰ্চকেইটাৰ ডিটেইলছ সবিশেষ জানিবৰ কাৰণে। বাকী ইমানে আছিলে আজিৰ ভিডিঅ'টো, ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ। কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। সকলোৱে অল দি বেষ্ট থাকিলে। বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ। ভাৰত মাতা কি জয়, জয় আই অসম।